হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক সাঁচি গছৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ কথা অৱগত কৰিবলৈ লৈছোঁ। সেই কথাটো হৈছে এজোপা সাঁচি গছ ৰোপণ কৰাৰ পৰা কিমান বছৰ বয়সত বিক্ৰী কৰিব পৰা হয়। হয় বন্ধু, সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি যিমান সোনকালে আৰ্ণ কৰিব পাৰোঁ, মনিটো আৰ্ণ কৰিব পাৰোঁ, সেইটোৱে আমাৰ জীৱনৰ লক্ষ্য। কাৰণ আমি পাম, যদি 30 বছৰ বয়সত এজোপা সাঁচি গছ বিক্ৰী কৰিব পৰা হয়, তেতিয়াহ'লে এজন মানুহে সাঁচি খেতিটো 3 বাৰেই কৰিব পাৰিব। এজোপা গছত 30 বছৰ, দুজোপাত 60, 3জোপাত 90 বছৰ। তাৰমানে দুজোপাহে বিকিব পাৰিব। 3 নম্বৰ জোপাত তেখেতৰ বয়স হৈ যাবগৈ 90 বছৰ। তাৰমানে 90 বছৰলৈ থাকিবও পাৰে, নাথাকিবও পাৰে। আৰু জীয়াই থাকিলে 90 বছৰলৈ জীয়াই থাকিলেও 90 বছৰ বয়সত কোনো টকাৰ প্ৰয়োজন নহয়। আমাক লাগে খুব সোনকালে আমাৰ গছজোপা হ'ব লাগিব। কিমান সোনকালে হ'ব লাগিব? এবছৰ, 2 বছৰ, 5 বছৰ। তাতকৈ আৰু আমাৰ ৰৈ থাকিবলৈ আচলতে সময় নহয়। আমি 5 বছৰৰ ভিতৰত পাব লাগিব। আপুনি 5 বছৰৰ ভিতৰত যদি পাবলৈ হয়, প্ৰথম কথাটো হ'ল আপুনি ৰোপণ কৰোঁতে পুলি ৰুব লাগিব। এই সৰু পুলিটো, আপুনি এই সৰু পুলিটো দেখি আছে, এই সৰু পুলিটো জেওৰাখনতকৈ অকণমান ওখ। এই পুলিটো ৰোৱা এবছৰে হোৱা নাই, কাৰণ পুলিটো আনোতেই ইমান ডাঙৰ কৰি লৈ আহিছে। ডাঙৰ পুলি মানে ৰুওঁতেই পুলিটো 4.5 ফুট। গতিকে আপুনি 4.5 ফুট এটা পুলি যদি ৰোপণ কৰিব পাৰে, তেতিয়াহ'লে আপুনি সেই পুলিটোৰ পৰা সোনকালে আৰ্ণ কৰিব পাৰিব। কাৰণ এটা পুলি আপুনি অকণমান আগলৈ যদি চাই থাকে, কেইটামান পুলি দেখিব, এই পুলিকেইটা কিন্তু খুব সৰু সৰু পুলি ৰুইছে। 2 ফুট। 2 ফুটৰ পুলিটো 4 ফুট হৈ যাওঁতে এবছৰ লাগিব। এতিয়া 4 ফুট পুলিটো যদি আপুনি ৰোপণ কৰিব পাৰে, তেতিয়া এবছৰত সি 8 ফুট হ'ব। তাৰমানে আমি পুলি ৰুওঁতে তলিতেই পুলিটো ডাঙৰ কৰি ল'ব লাগিব। অৰ্থাৎ আপুনি 2 বছৰ নাৰ্চাৰীত ৰাখিব লাগিব। আপুনি যদি এবছৰীয়া পুলিও কিনি আনে, আপুনি সেই পুলিটো আপোনাৰ ঘৰত 1 বছৰ, 1.5 বছৰ ৰাখি দিব লাগিব। সেইকাৰণে আপুনি নাৰ্চাৰীৰ পৰা উঠাওঁতেই যদি 2 বছৰীয়া পুলি এটা লৈ আনে, তেতিয়াহ'লে আপোনাৰ ঘৰত যদি এবছৰ ৰাখে, এবছৰ কিন্তু আপোনাৰ ঘৰত আচলতে ৰাখিবই লাগে। আমি আনি পোনে পোনে যদি পুলিটো ৰুই দিওঁ, সেই পুলিটোৰ সম্ভাৱনাটো খুব ভাল নহয়। কিয় নহয়? আপুনি এডোখৰ বেলেগ জেগাৰ পৰা এডোখৰ বেলেগ জেগাত আনি যেতিয়া পুলিখিনি অকলশৰীয়া কৰি এৰি দিব, ৰোপণ কৰি দিব, সেই পুলিখিনিয়ে কিন্তু গ্ৰ' নকৰে। কাৰণ সিহঁতৰো জীৱহে, প্ৰত্যেকটো পুলিয়ে জীৱ, প্ৰত্যেকটো পুলিৰেই আত্মা আছে। মানে প্ৰত্যেকজোপা গছৰেই আত্মা আছে। গতিকে সিহঁতক নিঃসংগ কৰি দিব নালাগে। প্ৰথমতে আপুনি আনি সিহঁতক আপোনাৰ ঘৰত 1 বছৰ ৰাখি দিয়ক। 1 বছৰ ৰাখি দিয়াৰ পিছত আপুনি পুলিখিনি ৰোপণ কৰক। এতিয়া আপুনি পুলিখিনি কেনেকৈ ৰুব, ক'ত ৰুব, কেনেকুৱা মাটিত ৰুব? প্ৰথম কথা হ'ল আপুনি মাটি চিলেকশ্যন কৰি ল'ব লাগিব। আপুনি ৰুবলগীয়া জেগাডোখৰ হ'ব লাগিব ওখ। আপুনি চাপৰ জেগাত যদি এই পুলি ৰুৱে, কেতিয়াও নহয়। ই হ'ব, কিন্তু বাৰিষা মৰি যাব। যেতিয়াই ই পানী পাব, তেতিয়াই মৰি যাব। আপুনি এই পুলিকেইটাত যদি মন কৰে যে এই পুলিখিনি ওখ জেগাত ৰোৱা হৈছে, বহুত ওখ জেগাত ৰোৱা হৈছে, আৰু এই গুৰিকেইটা আপুনি মন কৰক, ওখ জেগা, বহুত ওখ। এইটো খাল, এটা খাল আছে, আৰু খালৰ ওপৰত জেওৰা আছে, জেওৰাৰ ওপৰত আপোনাৰ পুলিখিনি দাঁতিয়ে দাঁতিয়ে ৰুইছে। এই পুলিটো যে দেখুৱাই আছে, এই পুলিটোৰ বয়স হৈছে মাত্ৰ 6-7 বছৰ। 6-7 বছৰতকৈ কেতিয়াও বেছি হোৱা নাই। কাৰণ আপুনি সেই যে জোপোহা পুলিটো দেখি আছে, এই পুলিটো দেখি আছে, এইটো নহয়, প্ৰথমটো নহয়, আপোনাৰ পিছৰ পুলিটো, সেইটো বয়স হৈছে 3 বছৰ।
গতিকে ই চবতকৈ সোনকালে গ্ৰ' হোৱা গছ হ'ল সাঁচি গছ। তামাম গ্ৰ' হয়। আপুনি পুলিটো এই বছৰ যদি ৰুৱে, আপুনি 2 বছৰৰ পিছত দেখিব যে সেইটো এটা প্ৰকাণ্ড গছ হৈ গ'ল। কিন্তু কেতিয়া কেনেকৈ, যদি আপুনি তাক অকলশৰীয়াকৈ ৰুৱে, এই পুলিবোৰ দেখিছেনে দূৰত্ব, এই বাগানৰ মাজত সেই পুলিটো আছে, তাৰপাছত সেইকেইটা পুলি যে আছে, এই যদি দূৰত্বত থাকে তেতিয়া সিহঁতৰ গ্ৰ'টো সোনকালে হয়। যদি আপুনি লেপা থেপাকৈ ৰুৱে তেতিয়াহ'লে আপোনাৰ গ্ৰ'টো কম হয়। 1 2 নম্বৰ কথা হ'ল, এইজোপা হ'ল মিঠা সাঁচি। এইজোপা মিঠা সাঁচি আপুনি চাওক কিমান এনেকৈ জোল বৈ আহিছে। কিন্তু 1 নম্বৰ মিঠা সাঁচি আছিল, কিন্তু ই ভেজাল হৈ গৈছে। চাওকচোন এই ডালটো দেখিছেনে, একদম পিয়'ৰ মিঠা সাঁচি। ইয়াত চাওক পোক নাই, ইয়াত পোক নাথাকে। আৰু যেতিয়া ধৰিব তেতিয়া কিন্তু কোনো ৰক্ষা নহ'ব। এই ডালটো এতিয়া বিক্ৰী হৈ যাব। এই ডালটো 40-50 হাজাৰ টকাত এই ডালটো, মানে একেজোপাকে দুজোপা হৈছে যেন লাগিছে, নহয়নে? এয়া এজোপা গছ যেন লাগিছে, কিন্তু নহয়। ইয়াত 2টা পুলি আছিলে। যেতিয়া পুলিটো পলিথিন কৰা হৈছিলে, ইয়াত 2টা গুটি দিয়া হৈছিলে আৰু ৰুলে। ৰোৱাৰ পিছত আপুনি এইটো হ'ল আপোনাৰ একদম ভাল জাতৰ সঁচ, কিন্তু এইটো ভেজাল। কিন্তু এই ভেজাল পুলিটোতো কেনেকৈ পোকে ধৰিছে দেখিছেনে? তাৰমানে ই যি 17টা প্ৰজাতিৰ ভিতৰত 5টাৰ ভিতৰত ই পৰি গৈছে। 5টা প্ৰজাতিৰ ভিতৰত ই পৰি গৈছে। তাৰপাছত আপোনাক দেখুৱাই আছোঁ, এইখিনি পুলি ভাল পুলি নহয়, এটাও ভাল পুলি নহয়। এইটো ভাল পুলি, কিন্তু এই পুলিকেইটাতো মাল ধৰিব, কিন্তু সিহঁতৰ প্ৰচেছিংটো নহয় হোৱা। এই যে ডালটো গুচি গ'ল, এই ডালটো কাটি দিব লাগিছিলে। সেই 2টা ডাল গুচি গৈছে, সেই ডালটো কাটি দিব লাগিছিলে। এই 2টা ডাল গ'ল, এটা ডাল সৰুতেই কাটি দিব লাগিছিলে। গতিকে আপোনাৰ ঘৰত যদি আপুনি পুলি সঁচাকৈ ৰুইছে, তেতিয়াহ'লে আপুনি এনেকৈ এই সৰু পুলিটোৰ দৰে পলুঙা কৰি নিয়ক। এই সৰু পুলিটো এতিয়া কাটিব সৰু ওলাল। এইবছৰ এই পুলিটো এটা মাত্ৰ ডাল থ'ব লাগিব, অকল ডাল আগটো থৈ বাকীখিনি ডাল কাটি দিব লাগিব। তেতিয়া ই লহপহকৈ ডাঙৰ হৈ যাব। আকৌ ঘূৰি আহিলোঁ আগৰ কথালৈ। মাটিটো হ'ব লাগিব ওখ, আৰু মাটিটো আপুনি কি কৰিব লাগিব, জৈৱিক সাৰ দিব লাগিব। এটা গাঁত ধুনীয়াকৈ খানক। কোনো মানুহে কিন্তু তেনেকৈ সাঁচি পুলি নোৰোৱে, আপুনি কিন্তু ৰুৱক। আপুনি এটা ঠিক তামোল পুতিবলৈ যে এটা আপুনি গাঁত বনায় মানুহে, ঠিক 2 ফুটমান বহল গোলকৈ আপুনি এটা গাঁত খানক। আৰু কিমান কৰিব, তাৰ দটো কিমান কৰিব, গভীৰতাটো 1 ফুট। 1 ফুটমান কৰিলেই হ'ব, তাতকৈ কৰিব দৰকাৰ নাই। আপুনি সেইটো জৈৱিক সাৰেৰে পূৰ কৰি দিয়ক। গোবৰ, ছাগলী গোবৰ বা পচা ঘাঁহ বনৰ জাবৰ যিখিনি পচি গ'ল, আপুনি পচন সাৰ, তাৰমানে পচন সাৰেৰে আপুনি গোটেই গাঁতটো ফুল কৰি দিয়ক। ফুল কৰি আপুনি লাহেকৈ পুলিটো, মাটিটো ওখ কৰি দিয়ক, দুনমূৰীয়া কৰি দিয়ক, মানে এটা টিলা সদৃশ কৰি দিয়ক। কৰি আপুনি থৈ দিয়ক। তেনেকৈ আপুনি 10টা গাঁত বনাওক। আপুনি 6 মাহমানৰ পিছত দেখিব যে পুলিটো মাটিৰ লগত সমান হৈ গৈছে, বহি গ'ল, মাটিৰ লগত সমান হৈ গৈছে। সমান হৈ যোৱাৰ পিছত আপুনি গছকি মেলি আৰু বহুৱাই দিয়ক। বহুৱাই ফিল আপ কৰক, একদম মাটিটো সমান কৰি দিয়ক ফ্ল'ৰৰ লগত। তাৰপিছত আপুনি তাত এটা পুলি ৰুৱক। আপুনি এটা ভাল জাতৰ সাঁচি পুলি, সেই মই যি 10টা কৰিবলৈ কৈছিলোঁ আপুনি ৰুৱক। সেৰেঙাকৈ ৰুব, ঘন ঘনকৈ নুৰুব। প্ৰায় 5 ফুট 6 ফুট আঁতৰত আপুনি সেই পুলিকেইটা ৰুৱক। আপোনাৰ চাওক 5 বছৰৰ ভিতৰত আপোনাৰ সেই পুলিকেইটা বিক্ৰী কৰিব পৰা হ'ব। 5 বছৰৰ ভিতৰত। প্ৰথমতে আপুনি পুলিকেইটা যিমান ডাঙৰ হয় ডাঙৰ হ'বলৈ দিয়ক। 5 বছৰত আপোনাৰ 3 ফুট 4 ফুট গোলাই হৈ যাব। 5 বছৰত হৈ যাব, কাৰণ আপুনি পুলিটো ৰুওঁতেই ডাঙৰ পুলি ৰুইছে। আৰু ইমান প্ৰতিপাল কৰক, কোনো কাৰণত গুৰিটো বহি যাবলৈ নিদিব। একদম সাৰেৰে, জৈৱিক সাৰেৰে তাক ফিল আপ কৰি দিয়ক। মাটি দিয়ক, আকৌ জৈৱিক সাৰ দিয়ক, মাটি দিয়ক, আকৌ জৈৱিক সাৰ দিয়ক। মানে মাটিটো একেবাৰে মানে আপুনি সাৰুৱা কৰি ৰাখক। আপুনি চাব 5 বছৰৰ ভিতৰত আপুনি
গছডাল বিকিব পাৰোঁ। কিন্তু আপুনি হয়তো 2 লাখ 3 লাখ নাপায়, কম পাব। কিন্তু 5ডাল বিকিলেতো 5ডাল যদি বিকে তেতিয়াতো আপুনি 2.5 লাখ টকা পাব। 10ডালত আপুনি 5 লাখ টকা পাব, কোনো কথা নাই। 10ডালত 5 লাখ পাব। আপুনি এডালতে যদি 5 লাখ পাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আপুনি ধৈৰ্য ধৰি থাকিব লাগিব। আমি এতিয়া এডাল নোৰোঁ, আমি 10ডালত 5 লাখ ল'ম। 10ডালত 5 লাখ ল'ম। গতিকে আমি লাখ লাখ টকা তেনেকৈও ল'ব পাৰোঁ। মন কৰক, আমাৰ বহুত মানুহে কয় যে গছডাল আমুকৰ ঘৰৰ গছডাল 5 লাখত বিকিলে বা 6 লাখত বিকিলে। এইটো সেইজোপা গছ কিন্তু ককা দেউতাকৰ দিনৰ, বাপেকৰ দিনৰো নহয়, ককা দেউতাকৰ দিনৰ। নিবিকোতে থৈ দিছে। তেনেকুৱা গছ আছে, আমাৰ বাৰীতো আছে। বহুত পুৰণা গছ আছে, দিছে 5 লাখ দিছে, দিয়া নাই। 5 লাখ দিওঁতেও দিয়া নাই, দিম, সময় আহিব দিম। একদম মানে পোকে খাই, আপোনাক কৈছোঁ নহয়, ইঞ্চিয়ে পোকে খাই আছে। নিদিব কেলৈ 5 লাখ টকা? ইঞ্চিয়ে প্ৰত্যেক ইঞ্চিয়ে তাক পোকে খাই আছে। গতিকে সেইজোপা গছত আমি পাম। আপোনাৰ গছজোপা এতিয়া ইঞ্চিয়ে পোকে খাব নাখায়? আপোনাৰ গছজোপা ইঞ্চিয়ে পোকে খাব নে নাখায়? খাব। যদি আপুনি পোক থকা অঞ্চলৰ মানুহ হয় তেতিয়া গছজোপাত আপোনাৰ 5 বছৰতে ইঞ্চিয়ে পোকে খাব। কাৰণ আপুনি যে জৈৱিক সাৰ দিছে, প্ৰচুৰ জৈৱিক সাৰ দিছে, আপোনাৰ গছডাল কোমল হ'ব, বহুত কোমল হ'ব। কোমল হোৱাৰ কাৰণে আপোনাৰ গছজোপা খাব, মিঠা হ'ব, গছজোপা মিঠা হৈ যাব, কাৰণ আপুনি জৈৱিক সাৰৰ ওপৰত বনাইছে। আৰু যদি আপুনি একো নিদি কটঙা জেগা এডোখৰত ৰুই থৈছে, একদম কটু জেগা এডোখৰত ৰুই থৈছে, সেই পুলিটো টান হ'ব। টান পুলিটোত আপোনাৰ পোকে নাখায়। এই পুলিবোৰ যে দেখিছে, এইবোৰ টান হৈ গৈছে। জেগা ভালে আছিলে, কিন্তু ই জৈৱিক সাৰ নোপোৱাৰ কাৰণে ই টান হৈ গৈছে। টান হৈ যোৱাৰ কাৰণে এই টান পুলিবিলাকত সাধাৰণতে পোকে নাখায়। আৰু এই যে কোমল হৈ আছে, ইহঁতি ডাঙৰ হৈ গৈ আছে। এই ক'লা পুলিটো দেখিছে, ই ডাঙৰ হৈ গৈ থাকে, আৰু বহুত ডাঙৰ হৈ দেখিছে নাই? ইমান ডাঙৰ হৈ গৈছে। হেল্ল' বন্ধু, আজি আমাৰ আচল কথাটো আহিছে যে 5 বছৰত আমি গছ কেনেকৈ ডাঙৰ কৰিব পাৰোঁ। সাঁচি গছ এডাল আমি 5 বছৰতে কেনেকৈ বিকিব পাৰোঁ। অৰ্থাৎ 30 বছৰ বয়সলৈ ৰৈ নাথাকি আমি 30 বছৰত ছবাৰ বিকিব পাৰিম। 30 বছৰত আমি ছবাৰ বিকিব পাৰিম। ছবাৰ বিকিবলৈ হ'লে কি হৈছে, আমি সেই প্ৰচেছ কৰিব লাগিব, তেতিয়া আমি বিকিব পাৰিম। ধৰক আপোনাৰ এটা মুৰ্গী ডাঙৰ হ'বলৈ, এটা মুৰ্গীৰ পোৱালি ডাঙৰ হ'বলৈ আমাৰ 3 মাহ লাগে। আমি মিনিমাম 3 মাহত 900 গ্ৰাম ওজনৰ এটা কুকুৰা পোৱালি পাম। কিন্তু এটা ব্ৰইলাৰ কুকুৰা চাওক 45 দিনত 2 কেজি হয়। 45, 90 দিন। তাৰমানে আমাৰ লোকেল কুকুৰা এটা বিকিয়াৰ বয়সত 1 কেজি বা 900 গ্ৰাম হোৱাৰ বয়সত ব্ৰইলাৰ কুকুৰা কিন্তু 2টা বিকিব পৰা হয় পোৱালি। কথাটো একেই। আমি যেতিয়া এটা বস্তুত খুব পৰিচৰ্যা কৰিম, খুব যত্ন কৰিম, তেতিয়াহ'লে সি সোনকালে গ্ৰ' হ'বই, আৰু আমি সোনকালে পইচা পামেই। হেল্ল' বন্ধু, মই য'ত দেখুৱাই আছোঁ ইয়াত কিন্তু পুলিবোৰ স্বাভাৱিকভাৱেই হয়, ঢেৰ হয়। ইয়াত ইমান মানুহে যত্ন নকৰে। এতিয়া আপুনি চব কেউফালে সাঁচি গছ, চব সাঁচি গছ, চব সাঁচি গছ, এইবিলাক যে দেখি আছে চব সাঁচি গছ, চব এইবোৰ চব সাঁচি গছ। ইয়াত মানুহে, আমাৰ এই অঞ্চলবিলাকত মানুহে সাঁচি গছত ইমান যত্ন নকৰে। হৈ আছে, গজি আছে, ৰুই আছে, বিকি আছে, স্বাভাৱিকতে হৈ আছে। এই মানুহজনে গমেই নাপালে কেতিয়া এই পুলিবোৰ ইমান ডাঙৰ হৈ গৈছে। সৈকেইটা পুলি যোৱা বছৰ একেবাৰে সৰু সৰু হৈ আছিলে, এই বছৰ তেতিয়াহে বিকিব পৰা হ'ল। এইবিলাক চব কেউফালে সাঁচি গছে। কিন্তু সাঁচি গছ হ'লে কি হ'ব? জাত ভাল নহয়, গহৰা গজা বুলি কয়। গহৰা গজা নিজে নিজে গজিছে, নিজে নিজে গজাৰ কাৰণে ইয়াৰ কোনো জাতৰ ভেলু নাই। এইজোপা গছত 60-70 হাজাৰ টকা পাব লাগিব, 60-70 হাজাৰ। কিন্তু এইজোপা গছত 60-70 হাজাৰ ক'ৰ পৰা পাব? চকু ফুটি 10-12টা ফুটি আছে, কিমান দিব? 20 হাজাৰ দিব। 20 হাজাৰো কম টকা নহয় নহয়। 5টা এনেকুৱা পুলি বিকিলেতো 1 লাখ টকা আহিব। এইকেইটা 5টা পুলি আছে, এটা
এই চাওক 1টা 2টা 3টা 4টা 5টা 6টা সেইফালে 6 4 10টা 10টা পুলিত চাওকচোন 10টা পুলিত যদি 20,000কৈ হয় 2 লাখ টকা আহিলে। গতিকে সাঁচি গছ বৰ লাভৱান খেতি। এই গোটেই বাগানখন দেখিছেনে? এইখন বেছি বাগান নহয়, 3 কঠামান মাটি বাগান আছে। এই 3 কঠাত বাগানত যিমান টকা পায় সাঁচি গছ ৰুলে তাৰ 10 গুণ পাব। মাটিটো ভাল, বৰ পটাপট এই বাৰীখনত পুলি ডাঙৰ হৈ আহে। এই বাৰীখনতে নহয়, আমাৰ এই অঞ্চলটোত হয়েই। এতিয়া এই পুলিকেইটা চাওক, এই পুলিকেইটা আপুনি মন কৰক, একেবাৰে বাঁহনিৰ ভিতৰত আছে। এই পুলিকেইটা চাওক, এয়া চাওক আপোনাৰ বাঁহ গছৰ তলত এই পুলিটো আছে। হয়, এইবোৰ জেগালৈ হয়। এই পুলিটো দেখিছেনে ক'ত সোমাই আছে? একেবাৰে বাঁহনিৰ ভিতৰত সোমাই আছে। এইবোৰ এনেই হৈ আছে। সেই ধৰক পুলিত 40,000 50,000 টকা। এখন বাঁহনি বিকিলে কিমান পায়? 50,000। কিন্তু এটা পুলি বিকিলেই 50,000। গতিকে সাঁচি খেতি কৰিব লাগে। এই জেগাবোৰ যে পৰি আছে, এইবোৰ ফিল আপ কৰিব লাগে। এনেকুৱা জেগা যদি আপুনি আছে, আপুনি এনেই পেলাই নথ'ব, ফিল আপ কৰি দিয়ক, সাঁচি পুলি ৰুই দিয়ক। 5 টকাত সাঁচি পুলি ঢেৰ পায়। এতিয়া ঢেৰ পায় হয়, ঢেৰ পায়টোতে আচল কথাটো সোমাই আছে। য'ত ঢেৰ পায় ত'তে বিজুতি আছে। ঢেৰ সাঁচি পুলি কৰি থৈছে, সেই সাঁচি পুলিখিনি তেওঁ কোনো কোৱালিটি পুলি নকৰে। তেওঁ কৈ থাকিব মিঠা খাচি মিঠা খাচি মিঠা খাচি, কিন্তু কিয় তেওঁ মিঠা খাচি কৰিব? তেওঁক গুটি লাগে। এইবোৰ গছত এইবুলি হাজাৰ হাজাৰ গুটি আছিলে, এইকেইজোপাতহে আছিলে দেই, এইকেইজোপাত বহুত গুটি আছিলে। কিন্তু কি হ'ব? এইবোৰতো একেবাৰে পুলি গছ। এই ইমান পুলি গছডালৰ পৰা যদি মই গুটি সংগ্ৰহ কৰি পেলাই যদি মই পুলি কৰোঁ, তেতিয়াহ'লে ক'ত ভাল হ'ব? আপোনাৰ তামোল, কাকিনি তামোল ৰুব লাগে। কাকিনি মানে একেবাৰে ওখ হৈ যোৱা তামোলজোপাৰ পৰা সংগ্ৰহ কৰি তামোল পুলি কৰি পেলাই কৰিব লাগে। এইটো আমাৰ ককা দেউতাহঁতৰ দিনৰ কথা, তেওঁলোকে কৈ গৈছে। ঠিক তেনেকৈ মেচিয়ৰ গছৰ পৰা, সদায় মেচিয়ৰ গছৰ পৰা ল'ব লাগে। এতিয়া আমাৰ ৰঙালাও এটা, একেবাৰে গুৰি ৰঙালাওটোৰ পৰা সঁচলে থয়। গুৰি ৰঙালাওটো, গুৰিৰ জিকাটো সঁচলে থয়। কেলৈ থয়? তাৰমানে সি মেচিয়ৰ হ'বগৈ, গুটিটোও মেচিয়ৰ হ'বগৈ, গছডালো মেচিয়ৰ হ'বগৈ। কিন্তু আদালি যদি এটা থৈ দিয়ে সি নহ'ব, কাৰণ গছজোপাই মেচিয়ৰ নহ'ব। ঠিক তেনেকৈ আপুনি এতিয়া তাৰ মাজৰ পৰাই টুকৰ দি বিচাৰি আনিব পাৰিব লাগিব। টক্কৰ দি আপুনি গম পাব লাগিব কোনটো ভাল খাচি। এই পুলিটো যে দেখি আছে, ইয়াৰ পাতবিলাক দেখিছে, পাতবিলাক সদায় দীঘলীয়া। মিঠা খাচি পাতবিলাকতে চিন, পাতবিলাক যিমান দীঘল হয় আপুনি এটা ভেটিত যদি চাব, তাৰ ভিতৰত কেইটামান হ'লেও মিঠা খাচি থাকে। কাৰণ এখন বাৰীত চব যে ভোলা খাচি থাকিব, বা চব অমিতা পেটীয়া খাচি থাকিব, বা নেওৰা পেটীয়া খাচি থাকিব, এনেকুৱা কথা নহয়। তাত মিঠা খাচি থাকিবই। আমাৰ এইবিলাকৰ মাজত মিঠা খাচি আছেই, বহুত মিঠা খাচি আছে। গতিকে গছৰ পৰা গুটি সংগ্ৰহ কৰোঁতে সেই মানুহজনে বহুত গুটি কালেক্ট কৰি দিব। কিন্তু এটা কথা, যিজোপা মিঠা খাচি সেইজোপাত কিন্তু গুটি কম থাকে। যিজোপা আপোনাৰ বিজতৰীয়া খাচি সেইজোপাত এভেইলেবল গুটি লাগে, একদম এভেইলেবল। কিন্তু যিজোপা মিঠা খাচি সেইজোপাত গুটি একদম কম থাকে। এজোপা ভোলা খাচীত যদি 10 কেজি গুটি থাকে, এজোপা মিঠা খাচীত আপোনাৰ 800 গ্ৰাম 1 কেজি সিমানহে গুটি থাকে। গুটি একদম কম। আপুনি যদি গুটি কালেক্ট কৰে, আপুনি সেইটোও লক্ষ্য কৰিব পাৰে যে আপুনি সোমাই যাওক বাৰীখনলৈ, আপুনি ঢেৰ গুটি দেখিছে, আপুনি নল'ব। আপুনি যিজোপা মিঠা খাচি, মানে যিজোপাত গুটি কম আছে, আপুনি সেই কম থকা গুটিকেইটা লৈ আহক, আপোনাৰ মিঠা খাচি হ'ব। গছজোপাৰ কালাৰটো আপুনি চাই লওক, ক'লা হ'ব, আপুনি সেইজোপাৰ পৰা সংগ্ৰহ কৰক। এই ক'লা বৰণৰ খাচীজোপা আপুনি খেদি আনক। এতিয়া আপুনি পুলিতে ক'লাটো কেনেকৈ চিনি পাব? আপুনি চিনি পাব লাগিব। আপুনি একেবাৰে 1 ইঞ্চি পেঞ্চিলডালৰ সমান পুলিটো আপুনি চিনি পাব। কেনেকৈ চিনি পাব? যিটো মিঠা খাচি সি একদম পেঞ্চিল,
একদম পেঞ্চিল টাইপ, গুৰিৰ পৰা আগলৈকে একদম পেঞ্চিল টাইপ হৈ থাকিব। আপুনি সেই পুলিটো লৈ আহক। যদি পুলিটো গুৰিটো শকত, গুৰিটো অকণমান শকত, আগটো চিঞা, আপুনি সেইটো কেতিয়াও নানিব। গুৰি শকত, আগ চিঞা আপুনি নানিব। তাৰ গা গছডাল পেঞ্চিল টাইপ হ'ব লাগিব। হেল্ল' বন্ধু, আচল কথাটো হ'ল কি, আপোনাৰ অভিজ্ঞতা। আপুনি সাঁচি খেতি কৰি সফলতা লাভ কৰিবলৈ হ'লে আপোনাৰ অভিজ্ঞতা লাগিব, বহুত অভিজ্ঞতা লাগিব। আপুনি সাঁচিৰ পোক হ'ব লাগিব, আপুনি সাঁচি গছত লাগি থাকিব লাগিব। আপুনি সাঁচি গছত নিজে যেতিয়া 10টা পুলি বা 20টা পুলি আপুনি ৰুবহি, ৰোৱাৰ পিছতে আপুনি গম পাই যাব যে আপোনাৰ কোনটো ভাল জাতৰ সাঁচি আহিলে, কোনটো বেয়া জাতৰ সাঁচি আহিলে। নেক্সট বছৰত আপুনি সেই অভিজ্ঞতাটোত ভিত্তি কৰি আপুনি পুলি কিনিব লাগিব। প্ৰথম বছৰত কিনা পুলিকেইটা কোনকেইটা আপোনাৰ ভাল পুলি, কোনকেইটা বেয়া পুলি আপুনি একে বছৰতে গম পাই যাব। আৰু নেক্সট বছৰ কিনিবলৈ যাওঁতে আপুনি যিকেইটা ভাল বুলি আপোনাৰ অনুমান হ'ল, সেইকেইটা পুলি আপুনি তেনেকুৱা ষ্টাইলৰ পুলি আনিব লাগিব। 1 নম্বৰ অভিজ্ঞতা আপোনাৰ আহি গ'ল। তাৰপিছতে আহিলে আপুনি জৈৱিক সাৰ দিছে, কিমানকৈ দিছে, কিমান গ্ৰ' হৈছে, কেনেকৈ ৰোৱা পুলিকেইটা ডাঙৰ হৈছে, সেৰেঙাকৈ ৰোৱা পুলিকেইটা ডাঙৰ হৈছে নে ঘনকৈ ৰোৱা পুলিকেইটা ডাঙৰ হৈছে, সেইটো আপোনাৰ নেক্সট অভিজ্ঞতা আহিলে। সাৰ আপুনি বছৰেকত কেইবাৰ দিছে? এবাৰ দিছে, 2বাৰ দিছে, 3বাৰ দিছে। কেইবাৰ সাৰ দিয়া পুলিকেইটা বেছি গ্ৰ' হৈছে, আপোনাৰ সেইটো অভিজ্ঞতা আহি গ'ল। তাৰপিছত আপুনি দেখিলে যে আপোনাৰ শকত কোনকেইটা পুলি শকত হৈছে, মানে ওখ হৈছে, শকত হৈছে, লহপহকৈ বাঢ়ি গৈছে, কোনটো ষ্টাইলৰ, আপুনি সেইটো ষ্টাইলৰ পুলি পিছৰ বছৰত সেইটো ষ্টাইলৰ পুলি আপুনি সংগ্ৰহ কৰক। তাৰপিছত আপোনাৰ চাওঁতে 4 বছৰ হৈ যাব। 4 বছৰত আপুনি দেখিলে যে আপোনাৰ পুলিবিলাক মাল ধৰা নাই। কি কৰিব? বা আপোনাৰ পুলিখিনি, এই পুলিটো দেখিছে এনেকুৱা অৱস্থা হৈ গ'ল, এই পুলিটো মৰি গ'ল, এনেকুৱা হৈছে, কেলৈ হ'ল? আপুনি গৱেষণা কৰক। আপুনি নিজে এজন ভাল খেতিয়ক বুলি ভাবি লওক, এই পুলিটো যে মৰি গ'ল, কেলৈ মৰি গ'ল? এই কাষৰ পুলিকেইটাও মৰি যাব নেকি? আপুনি লগে লগে চিন্তা কৰক, এই পুলিটো যে আপোনাৰ মৰি গ'ল, কেলৈ মৰি গ'ল? এই কাষৰ পুলিটো মৰি যাব নেকি? সেইটো কথাও আপুনি চিন্তা কৰক। এই ধৰণে আপোনাৰ এনেকুৱা এটা অভিজ্ঞতা আহিব। গোটেই অভিজ্ঞতাখিনি আপুনি জনসাধাৰণৰ মাজত বিলি কৰি দিয়ক। সাঁচি গছৰ ওপৰত আপোনাৰ যিমানখিনি অভিজ্ঞতা আহিলে আপোনাৰ ল'ৰা ছোৱালীক শিকাই দিয়ক, আপোনাৰ গাঁৱৰ মানুহক শিকাই দিয়ক। গাঁৱৰ মানুহ আপোনাৰ ওচৰলৈ নিজেই আহিব, কাৰণ আপোনাৰ সাঁচি গছখিনি দেখাৰ লগে লগে আপোনাৰ কাষ চাপি আহিব, কেনেকৈ কৰিছে আপোনাক পদ্ধতিখিনি সুধিব, আপুনি বিলি কৰি দিয়ক। আপোনাৰো লাভ হ'ল, আপোনাৰ গাঁৱৰ মানুহৰো লাভ হ'ল। লগে লগে প্ৰচুৰ আপোনালোকে টকা পালে। এই মানুহজনে বহুত পুলি বিকিলে। এই পুলি চাওক, এইটো পুলি যোৱা বছৰ বিকিছিলে। যোৱা বছৰ বিকাৰ পিছত এতিয়া সি 6-7টা পোখা আহি গ'ল। গছডাল কটাৰ পিছত যদি পোখা আহে, তেতিয়া আপুনি বৰ লাকি মানুহ। কাৰণ এই পুলিকেইটা যে দেখি আছে, এই পুলিকেইটা মূঢ়াৰ পৰা গজিছে। ইয়াৰ শিপা 1 নল, মানে 10-12 ফুট আঁতৰলৈকে শিপা বিয়পি আছে। পুলিটো সৰু, কিন্তু তাৰ শিপা 10-12 ফুটলৈকে বিয়পি আছে। ই প্ৰচুৰ সাৰ পাব। ইয়াত কি হ'ব, মানুহজনে 2টা বা 3টা পোখা ৰাখি বাকীখিনি আঁতৰাই দিব লাগিব। আপোনাৰ বাৰীত যদি এনেকৈ বিক্ৰী কৰাৰ পিছত যদি পোখা আহিছে, আপুনি লাকি। এইটো চাওক, আপুনি এইটো মই ভালকৈ দেখুৱাই দিম। এইটো চাওক মূঢ়া, এই মূঢ়াটোৰ পৰা পোখা আহিছে। আপুনি 2টা বা 3টা পোখা ৰাখি একদম নিট এণ্ড ক্লিন কৰি দিয়ক। আপোনাৰ এই পুলিটো একদম, এই যিটো পুলি, এই পুলিটোতকৈ এই পুলিটো আগত বিক্ৰী হ'ব। আপুনি বিশ্বাস কৰক, এই পুলিটোতকৈ এই পুলিটো আগ ধৰি বিক্ৰী কৰিব পাৰিব। মই দেখুৱাই থাকিম। আৰু অলপ দিনৰ পিছত দেখিব এই পুলিকেইটা এই পুলিটোৰ লগত সমান হৈ যাব। কাৰণ ইয়াৰ বহুত শিপাবিলাক দূৰত্বলৈকে বিয়পি আছে, বহুত দূৰৰ পৰা ই আহাৰ সংগ্ৰহ কৰিব পাৰিব। কিন্তু যদি 10-12টা পুলি থাকি যায় এনেকৈ, তেতিয়া কিন্তু নহ'ব। কাৰণ 10-12টাই খাই থাকিব। ইয়াত মাত্ৰ 2টা বা 3টা ৰাখি দিয়ক, তেতিয়াহে সফল লাভ কৰিব। হেল্ল' বন্ধু, ভালেখিনি কথা পাতিলোঁ। আচলতে কথা পাতিছোঁ, এই কথাৰ মাজতে আচল কথাখিনি সোমাই আছে। আপোনালোকে বাছি বিচাৰি দৰকাৰীখিনি গ্ৰহণ কৰিব আৰু নিজৰ লাইফ টাইমত ব্যৱহাৰ কৰিব। আজিলৈ আহোঁ। যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, ছাবস্ক্ৰাইব কৰি ৰাখক। বহুত সাংঘাতিক তথ্য মই আপোনালোকক দিবৰ কাৰণে সাজু হৈ আছোঁ।
পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।